হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। মানে কি ফোন এটা আনিলোঁ, তো এতিয়াৰ পৰা চাগে ভাল ভাল ভিডিঅ'বোৰ চাবলৈ পাব। বহুত দিনৰ পৰা পইচা গোটাই ফাইনেলি ফোনটো ল'লোঁ। ফোনটো মানে কি বৰ বেছি দামী নহয়, কাৰণ গোটেইখিনি পইচা মানে এনেকৈ ইনভেষ্ট কৰাটো মই ইমান মানে ফোন এটাত ইমানখিনি ইনভেষ্ট নকৰোঁ বুলি ভাবিছোঁ। তো এতিয়া যিটো ফোনে চলি যায় আৰু তেনেকুৱা ফোন এটাই ল'লোঁ, কিন্তু ফোনটো ভাল আৰু বিগ বিলিয়ন ডেত ল'লোঁ কাৰণে অলপমান কমতো পালোঁ বাৰু। বাকী মোৰ লগৰ এটাৰ ক্ৰেডিট কাৰ্ড ইউজ কৰি ফোনটো লৈছোঁ, তো তাকো ধন্যবাদ, কাৰণ মইতো এইবোৰৰ ইমান মানুহ নহয়। তো ক্ৰেডিট কাৰ্ড মই তেনেকৈ ইউজ নকৰোঁ। চিৰঞ্জীৱ আৰু সি লাগি মেলি যেনে তেনে ফোনটো আনি দিলে আৰু। তো সেয়াই আৰু ভাল লাগিছে মনটো, কাৰণ নিজৰ পইচাৰে কিবা এটা লোৱাটো চবৰে মানে চখটো থাকেই। বৰষুণত ইয়াত তিতি মেলি গৈ মানে ফোনটো দিনতে আহিলে দেই, কিন্তু মই মানে মোৰ এড্ৰেছত দিয়া নাছিলোঁ, কাৰণ আজিকালি মানে এইবোৰ বহুত স্কেম হৈ থাকে যে। কেনেবাকৈ যদি ফোনটোৰ ঠাইত বেলেগ কিবা এটা আহে, বা মই এইবোৰ ইমান মানে নাজানো ন, বা ডেলিভাৰী বয়জনে যদি অকণমান খেলি মেলি কৰি দিয়ে মোৰ দিগদাৰ হ'ব। তো তাহাঁতৰ মানে চিৰঞ্জীৱৰ এড্ৰেছতে দিছিলোঁ। আহিলে ফোনটো, ভাবিলোঁ আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখাওঁ, কাৰণ মই বহুত বেছি মানে এক্সাইটেড হৈ আছোঁ। বহুত দিনৰ পৰা ভাবি লাষ্টত ফোন এটা গৈ আনিলোগৈ আৰু, কাৰণ ফোনটো আগতেই ল'ব পাৰিলোঁহেঁতেন, কিন্তু লোৱা নাছিলোঁ। মানে কি আৰু এই পইচাকেইটা যাব বুলি লোৱা নাছিলোঁ। কিন্তু যিহেতু এতিয়া ভিডিঅ'বোৰ অকণমান বনাবলৈ লৈছোঁ, তো ভাবিলোঁ ভাল ফোন এটা লওঁ আৰু। ভাল মানে কি আৰু আইফোন চাইফোন নহয় দেই, মানে নৰ্মেল আৰু ঠিক ঠাক কেমেৰাৰ, যেনে তেনে চলি থাকিব পৰাকৈ। কাৰণ এইটো এটা চখ ন, চখটোৰ কাৰণে ইমান বৰ বেছি পইচা ইনভেষ্ট কৰাটো মই ভাল হ'ব বুলি নাভাবিলোঁ। তো যিমানখিনি পাৰোঁ সিমানখিনি ইনভেষ্ট কৰি পেলাই ফোনটো ল'লোঁ, আৰু বহুত কৰিবলগীয়া কাম আছে। তো সেইটো কাৰণে যিখিনি পাৰোঁ সেইখিনিৰে ফোন এটা ল'লোঁ। বেছি বকবকাই নাথাকোঁ, ফোনটো আপোনালোকক দেখাওঁ, চাই লওক। আচলতে ফোন এটাৰ প্ৰয়োজন মোৰ বহুত দিনৰ আগৰে পৰা হৈ আছিলে। বিশেষকৈ যেতিয়াৰ পৰা মই ভিডিঅ' বনাবলৈ লৈছোঁ তেতিয়াৰে পৰা মোৰ ফোন এটা মানে খুব প্ৰয়োজন হৈ আছিলে। কিন্তু মানে ইমানো প্ৰয়োজন হোৱা নাছিলে যে মই ফোনটো লৈয়ে লওঁ, আৰু সিমান হাতত মোৰ পইচাও নাছিলে, আৰু মোৰ মন আছিলে মানে নিজৰ পইচাৰে সৰুকৈ হ'লেও কিবা এটা মানে ফোন এটা ল'ম আৰু। তো আজি এতিয়া ভাবিলোঁ লৈয়ে লওঁ, কাৰণ মোৰ ফোন এটা বেয়া হৈ গ'ল, আৰু এইটোও মানে যাওঁ অৱস্থাত। তো ভাবিলোঁ লৈ লওঁ, চিৰঞ্জীৱেও গাই আছিলে ফোনটো লৈ লোৱা, ভগা ফোনটো লৈ আছা। সেয়েহে পইচাকেইটা থাকোঁতেই বোলো ইনভেষ্ট কৰি পেলাই লৈ লওঁ, আৰু চাওঁ কিমানখিনি কৰিব পাৰোঁ এই ফোনটোৱেদি। মানে ভিডিঅ' চিডিঅ'ৰ কথা কৈছোঁ দেই। যি কি নহওক, মোৰ লাইফৰ এইটো প্ৰথম ফোন বুলিয়ে ক'ম, কাৰণ মই নিজেই লোৱা। আগতেতো যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া পাপাই দিছিলে, তাৰপাছত আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এটা দিছিলে, সেই দুটা বেয়া হ'ল। তাৰপাছত চিৰঞ্জীৱৰ ভাগৰ ইউজ কৰিলোঁ। তাৰপিছত এতিয়া ফাইনেলি নিজৰ ইনকমেৰে ফোনটো লৈছোঁ, আৰু মোৰ মুখখন দেখি চাগে গম পাইছেই কিমান বেছি সুখী, কাৰণ নিজৰ পইচাৰে লোৱা সৰু বস্তু এটাৰ মূল্যটোও মানে কি ক'ম আৰু এতিয়াহে বুজি পাইছোঁ। আগতে যে কওঁ ফোন এটা লাগিবই, সেই লাগিবই বুলি কোৱাৰ মাত্ৰকে মাহঁতৰ মূৰত মানে কিমান এটা টেনশ্যন আহে, বা পইচাকেইটা ইনভেষ্ট কৰোঁতে কিমান বেছি মানে বেয়া লাগে। তো এতিয়া নিজে বুজি পাইছোঁ, নিজে যেতিয়া কিনিছোঁ মানে ইমানখিনি পইচা ইয়াত মানে সোমাই দিছোঁ। হয়তো কিছুমানৰ কাৰণে তেনেই কেইটামান পইচা, কিন্তু মোৰ কাৰণে যথেষ্ট, কাৰণ বহুত কষ্টৰ পইচা। যি কি নহওক, ফোনটো ল'লোঁ, মনটো ভাল লাগিছে, আৰু এতিয়াৰ পৰা আপোনালোকে অকণমান ভাল ভিডিঅ' চাবলৈ পাব। মানে কি আৰু ভাল কোৱালিটিৰ। আগৰ ফোনটোৰ কোৱালিটিটো ইমান ভাল নাছিলে, প্ৰায়ভাগ মই চিৰঞ্জীৱৰ ফোনটোতে কৰোঁ ভিডিঅ', কিন্তু এতিয়া মানে নিজৰ ফোনটোত ধুনীয়াকৈ কৰি আপোনালোকক দেখাব পাৰিম। আৰু এয়া পিকচাৰ কোৱালিটি আপোনালোকক দেখাই দিছোঁ বাৰু ধুনীয়াকৈ। বনিব ভিডিঅ' এইটোত, তো এই আৰু ইয়াতো বনাই আছোঁ। ফটোটো ভালে আহিছে ন? তো ফোনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। ঠিকে আছে বাৰু। ফোন কৰিম তালৈ, মানে যাৰ ফোন ক্ৰেডিট কাৰ্ড ইউজ কৰি মই ফোনটো কিনিলোঁ, গতিকে তাক মানে সিনো কি কয় চাই লওঁ, ৰ'ব, চাই থাকক। ফোনটো আহিলে নহয় আজি। কি কোৱাই নাই মানে, এতিয়া কৈছোঁ নহয় কিবা, তই গম পাৱ নহয় কিবা। তই ব্লগত আছে, গম পাৱ নাই? মই এতিয়া সেইটো ব্লগতে শ্বুট কৰি আছোঁ। তই ব্লগত আছ, মানে মই সেই ভিডিঅ' কৰি আছোঁ। তোক যে মই ফোন কৰিছোঁ, তই ভালকৈ ক আকৌ। বৰষুণ যিহেতু দি আছে, খানা বনাবলৈ একো আনিলোঁ, ডিম আনিছোঁ। গতিকে এতিয়া ডিম বইল কৰিম চাগে, নহ'লে আমলেট কৰিম। দাইল, ডিম, ভাত, মানে কি বনাওঁ দেখাম মানে ৰেচিপি আজি নিদিওঁ দেই আজি, কাৰণ বনাবলৈ একদম মন নাই, চিম্পুলকৈ বনাই থৈ দিম।
তো নতুন ফোনটো আহিলে ভালেই লাগিছে, গতিকে এইটো পাকঘৰৰ পৰা এতিয়া আপোনালোকে ধুনীয়া ধুনীয়া ৰেচিপি পাই থাকিব। আৰু বাহিৰত দিছে পূৰা দবাপিটা বৰষুণ, কিন্তু উপায় নাই, ফোনটো তিতিয়া আনিলোগৈ, কাৰণ ফোনটো মেইন ন। তো চাই থাকক শেষলৈকে। আৰু মোৰ ভিডিঅ'ৰ কেমেৰাৰ আঁৰৰ মানুহজন হৈছে এইজন, যি সদায় মোক ধুনীয়াকৈ ভিডিঅ' কৰি দিয়ে, কিন্তু নিজে ভিডিঅ'ত উলিয়াবলৈ বেয়া পায়, মানে নোলায় আৰু। বহুত কেমেৰা চাই হয়, ফটো এখন মাৰিবলৈও মানে বহুতবাৰ কোৱাৰ পাছতে ফটোখন মাৰে। আজি এয়া ভিডিঅ' বনাইছোঁ বুলি প্ৰথমতে কোৱাই নাই, কেমেৰাটো চেক কৰোঁ বুলি কৈছোঁ, তেতিয়া অকণমান ওলালে, তাৰপাছত আকৌ গম পাই সেয়া আঁতৰি গ'লেই। কেমেৰা ধৰি দিবলৈ ভাল পায়, কিন্তু কেমেৰাৰ আগত আহি হৈ গ'ল। এতিয়া বাহিৰলৈ আহিছোঁ ভাত, আৰু ভাতত আজি কি বনালোঁ আপোনালোকক দেখাইছোঁ আহক। পূৰা এক্সাইটমেণ্টত একো বনোৱা নহ'লেই, তথাপিতো চিম্পলকৈ বনাইছোঁ। কি বনালোঁ দেখাওঁ আহক। দালি, এইফালে আছে এয়া আমলেট, পাপৰ, আৰু সেয়া পিটিকাৰ কাৰণে থৈছোঁ, আৰু ভাত, সেয়াই আৰু এয়া খানা হৈ গ'ল। ধুনীয়াকৈ সজালোঁ ভিডিঅ'ৰ কাৰণে, মানে শ্বৰ্টছৰ কাৰণে। তো এয়া, আৰু বিহাইণ্ড দ্য চিনটো মই আপোনালোকক দেখাইছোঁ চাব দেই, মানে এই কাঁহীখন বনাবলৈ কিমান কি জঞ্জাল হৈ যায় দেখিছে। এয়া চাওকচোন, এইখন হৈছে টেবুলখন, এফালৰ পৰা মানে এয়া বাতি, এইবোৰ এইখন কাঁহীৰ কাৰণে এইখন জঞ্জাল দেখিছে। তো এয়া এতিয়া ধুনীয়াকৈ খাই লওঁ, কাৰণ 10টা বাজিব হ'ল, 9:30মান হৈ গ'ল। পটাপট খাই মেলি ঘৰলৈ যাওঁ, আৰু তাৰপাছত আকৌ কাইলৈৰ পৰা নতুন নতুন ব্লগ পাই যাব, কাৰণ ফোনটো আহিলে। আৰু কেমেৰা কোৱালিটিটো ভালেই আছে ন, মোক ভাল লাগিছে যেতিয়া ভালেই আছে। তো আজিৰ পৰা ভিডিঅ' পাই থাকিব, গতিকে চাই থাকিব। এতিয়া খাই লওঁ, খাই পেলাই আকৌ চাওঁ, ভিডিঅ' কৰিম আৰু। ভাত পানী খাই উঠি যিহে বৰষুণ দিলে ঘৰলৈ আহোঁতে, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নহ'লে। ভাবিলোঁ আনবক্সিং ভিডিঅ'টোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে মই আনবক্সিং কৰাৰ আগত এই দাদাজনে আনবক্সিং কৰি থৈ গৈছিলে, কাৰণ আজিকালি মানে এইটো এটা অ'পেন বক্স ডেলিভাৰী বুলি আছেই যে, ভালেই হয় বাৰু, কাৰণ পাছত ডিফেক্ট আহিলে মানে প্ৰব্লেম নাথাকে আৰু লগালগ হৈ যায় ৰিটাৰ্ণ। তো তেওঁ আনবক্সিং কৰাৰ ভিডিঅ' অকণমান কৰি থৈছিলে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আচলতে নিজেই যেতিয়া বস্তুটো লৈছোঁ, মনটো কিমান বেছি ভাল লাগিছে বা কিমান বেছি এক্সাইটেড আছিলোঁ বস্তুটো অহালৈ, সেইটো আপোনালোকক বুজাব নোৱাৰিম। যি কি নহওক, নিজৰ উপাৰ্জনৰ সৰু এটা অংশৰ এই মানে ফোনটো কিনিছোঁ, মোৰ কাৰণে সেইটো বহুত বেছি ডাঙৰ কথা, কাৰণ ভবাই নাছিলোঁ ময়ো যে এনেকৈ ফোন এটা ল'ব পাৰিম। যি কি নহওক, সিমানখিনি যোগ্য কৰি তুলিলে মাহঁতে, তো নিজে ল'ব পাৰিছোঁ। আৰু এনেকেই যাতে সৰু সৰু সপোনবোৰ মানে পূৰ কৰি থাকিব পাৰোঁ, মানে নিজৰ হ'লেও নিজেই নিজৰ মানে সপোনবোৰ পূৰ কৰিব পাৰোঁ, সেইখিনি আচলতে ক্ষমতা হ'লেও হ'ব। বাকী বৰ বেছি মোৰ লাইফত একো নালাগে, মই নিবিচাৰোঁ বহুত বেছি কিবা, এনেকৈ সাধাৰণভাৱে জীয়াই থাকিলেই হ'ল। মানে এই সৰু সৰু বস্তুবোৰ লৈ, কিছুমানৰ কাৰণে হয়তো এইটো এটা সৰু ফোন বা ইমান কম দামী ফোন, কিন্তু মোৰ কাৰণে এইটো বহুত বেছি মূল্য আছে, কাৰণ নিজৰ উপাৰ্জনে লৈছোঁ বা নিজেই লৈছোঁ। যি কি নহওক, এতিয়া বুজি পাইছোঁ আচলতে পইচা বা বস্তুৰ মূল্যটো। আচলতে নিজে যেতিয়ালৈকে যেতিয়ালৈকে লোৱা নহয়, তেতিয়ালৈকে বুজি নাপায়, বা নিজে যেতিয়ালৈকে কিবা এটা বস্তুত পইচা খৰচ নকৰে, তেতিয়ালৈকে আচলতে সেইটো বস্তুৰ মূল্যটো বুজি পোৱা নাযায়। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানেই। ফোনটো বহুত বেছি ভাল লাগিছে, আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদি কোনোবাই এইটো ফোন ইউজ কৰি আছে আৰু ইউজ কৰি কেনেকুৱা পাইছে আপোনালোকে জনাব, ৰিভিউটো দিব। তো আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ। সকলো ভালে থাকক, বাই।